নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মছৰুম মটৰৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে মই আদা নহৰুখিনি এনেদৰে পিচি লৈছোঁ আৰু মই দুটা ডাঙৰ সাইজৰ বিলাহী লৈছোঁ। মিক্সি জাৰ এটাত এনেদৰে কাটি লৈছোঁ আৰু এইখিনি মই পেষ্ট বনাই ল'ম। মই এইখিনি পেষ্ট বনাই ল'লোঁ, এটা বাটিত উলিয়াই লৈছোঁ আৰু সেই মিক্সি জাৰটোতে মই ডাঙৰ সাইজৰ দুটা পিঁয়াজ লৈছোঁ, সেইখিনিও মই পেষ্ট বনাই ল'ম। এতিয়া মই মিক্সি জাৰটোত পিঁয়াজ কাটি আছোঁ, এইখিনিও মই পেষ্ট বনাই ল'ম। পিঁয়াজখিনিও মই বাটি এটাত উলিয়াই লৈছোঁ আৰু কেইটুকুৰামান ডালচেনি লৈছোঁ, গোটা জালুক আৰু গোটা জিৰা কেইটামান লৈছোঁ, তেজপাত লৈছোঁ আৰু দুটা শুকান জলকীয়া লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ আলু এনেদৰে মই কাটি লৈছোঁ আৰু মছৰুমখিনিও মই কাটি লৈছোঁ। যিহেতু মছৰুমহি ডাঙৰ সেইকাৰণে মই 4 পিচ কৰিয়ে কাটিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে কাটি ল'ব পাৰিব। এতিয়া কেৰাহীখন পাতি দিছোঁ আৰু মই কেৰাহীখনত মিঠাতেল অকণমান দি লৈছোঁ। প্ৰথমতে মই আলুখিনি ভাজি ল'ম। আলুখিনি মই তেলত দি দিছোঁ আৰু মই অকণমান নিমখ দিছোঁ আৰু হালধি গুড়ি অকণমান দি এইখিনি মই ফ্ৰাই কৰিম। আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আলুখিনি মই উঠাই লৈছোঁ এখন প্লেটত আৰু সেই তেলখিনিতে মই কাটি লোৱা মছৰুমখিনিও অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিম। ইয়াতো অলপমান মই নিমখ আৰু হালধি গুড়ি দি দিম। মই মছৰুমখিনি বেছি সময় ফ্ৰাই নকৰোঁ, কাৰণ বেছি সময় ফ্ৰাই কৰিলে পানী ওলাই যায়। সেইকাৰণে মই অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিছোঁ আৰু এইখিনিও মই প্লেটখনত উলিয়াই লৈছোঁ। কেৰাহীখনত মই তেল আছেই আৰু সেই কেৰাহীখনত মই গোটা জিৰা যি লৈছিলোঁ আৰু জালুক সেইখিনিও দি দিলোঁ আৰু ডালচেনি এই টুকুৰাও দিলোঁ, তেজপাত দুটা দিছোঁ আৰু শুকান জলকীয়া দুটা দিছোঁ। দি অলপ সময় মই ভাজিম এইখিনি। এতিয়া মই পিচি ৰখা আদা নহৰুখিনি ইয়াত দি দিছোঁ। এইখিনি মই কেঁচা গোন্ধটো যোৱালৈকে অলপমান ভাজি থাকিম। আদা নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই পিচি ৰখা পিঁয়াজখিনি দি অলপ সময়ৰ কাৰণে ভাজি থাকিম। মিক্সি জাৰটোত অকণমান লাগি আছিল, সেইখিনিও মই ইয়াত দি দিছোঁ। এইখিনি মই অলপ সময়ৰ কাৰণে ভাজি থাকিম। বিলাহী দুটা যে পিচি লৈছিলোঁ, সেই বিলাহী দুটা এতিয়া মই পিঁয়াজখিনিৰ লগত দি দিলোঁ আৰু এইখিনি মই সোৱাদ অনুসৰি নিমখ দিছোঁ। যিহেতু মই আলু আৰু মছৰুমখিনিতো নিমখ ব্যৱহাৰ কৰিছোঁ, গতিকে মই সোৱাদ অনুসৰি নিমখটো এড কৰিছোঁ আৰু হালধি গুড়ি দি এইখিনি মই অলপ সময় ভাজি থাকিম। এতিয়া মই শুকান মছলা এড কৰিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এড কৰি মই অলপ সময় ভাজি থাকিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি মই কিছু সময়ৰ কাৰণে মছলাখিনি ঢাকি ৰাখিছোঁ আৰু এইখিনি মই ঢাকনিখন গুচাই মাজে মাজে লৰাই আছোঁ। মছলাখিনিৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে মই ভাজি থাকিম আৰু মই মটৰ লৈছিলোঁ, সেই মটৰখিনি ইয়াত এড কৰি দিছোঁ। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। প্ৰায় 2-3 মিনিটমান সময় মই এনেদৰে ভাজি আছোঁ আৰু ভাজি ৰখা আলু আৰু মছৰুমখিনি এতিয়া ইয়াত দি দিছোঁ। আলুখিনি দি অকণমান লৰাই আছোঁ। এতিয়া মই মছৰুমখিনিও এড কৰি দিলোঁ। কিছু সময় এনেদৰে ভাজি থাকিম আৰু ঢাকনিৰে মই ঢাকি ৰাখিম। আপোনালোকে এইটো লক্ষ্য কৰিব, ঢাকনিখন গুচাই মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। মই মাজে মাজে এনেদৰে ঢাকনিখন গুচাই
লৰাই আছোঁ। আলুখিনি ভালদৰে সিজা নাই, সেইকাৰণে মই ঢাকনিখন আৰু অলপ সময়ৰ কাৰণে দি দিম। গেছৰ ফ্লেমটো ল' আৰু মিডিয়াম চাইজত ৰাখিছোঁ। এতিয়া মোৰ প্ৰায় মছৰুম, আলু, মটৰ গোটেইখিনি ভজাৰ নিচিনা হৈ গৈছে। আলু অলপ ভালকৈ সিজিবলৈ অলপ টাইম লাগিব, সেইকাৰণে মই ইয়াত গৰম পানী অকণমান এড কৰিম। এতিয়া মই গৰম পানী এড কৰি দিলোঁ আৰু এইখিনি মই ঢাকনিৰে ঢাকি ৰাখিম প্ৰায় 10 মিনিটৰ কাৰণে। গেছৰ ফ্লেমটো ল' আৰু মিডিয়াম চাইজতে ৰাখিছোঁ। এতিয়া ঢাকনিখন গুচাই দিছোঁ। আলুখিনিও মোৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত মছৰুম মছলা এড কৰিছোঁ অলপমান আৰু গৰম মছলা এচামুচমান এড কৰি দিছোঁ আৰু অলপ সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। এতিয়া আঞ্জাখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানেই। আপোনালোক সুস্থ থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।